इस रास्ता के एकदम जबरदस्त रास्ता। हेलो वेलकम बैक टू माय यूट्यूब चैनल। गाছ इतना যাই আছো সৰ্থেবাৰী মানে সৰ্থেবাৰী হেলৌচা তাতে আমাৰ মাহীহঁতৰ ঘৰ তাতে মাহীহঁতৰ বিয়া আহিছে যদিও আজি যাম। এতিয়া দেউতাও যাব ময়ো যাম আৰু গাছ যা চেনেল গাছ সাবস্ক্ৰাইব নাই সাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব শ্বেয়াৰ কৰি দিব গাছ আৰু গাছ ভিডিঅ' চাই কেনেকুৱা আছে কমেণ্টত জনাই দিব। এতিয়া ভিডিঅ' গাছ আৰম্ভ কৰোঁ আপোনালোকে চাই থাকক। গাছ যিহেতু মোবাইলটো বহুত লুকাই হেলমেটত লুকোৱা সেই নাই একো হল্ডাৰ নাই সেইকাৰণে মই তাতে যাই এই দেখাওঁ আপোনালোকক। তাক ভিডিঅ'টোৰ পৰা আৰম্ভ কৰোঁ আৰু তাক ভিডিঅ' চাই থাকক ভিডিঅ' স্কিপ নকৰিব। ফাইনেলি আহি পালোঁ। আহি পেলাই কাপোৰটো সলকালোঁ সলাই পেলাই এতিয়া অলপমান বাটৰ দিশে ওলাই আহিলোঁ। এয়া আহিছে ইফালে আপোনাৰ হেলৌচা মানে সেইখিনি জেগা আছে হেলৌচা আৰু ইফালে আহিছে সৰ্থেবাৰী চামতা। আহি পালোঁ এতিয়া আহি পেলাই বিৰাট গৰম গাইছ বাপৰে বাপ ৰাস্তা মানে একদম বঢ়িয়া ৰাস্তা গা চাহ কি গৈছে কি অৱস্থা একদম। আহি পাই চাহ পানী খাম অলপমান দেৰিকৈ। গা মোৰ মানে মুখ চুখ ধুৱাই নাই আহি পেলাই ড্ৰেছযোৰা চেঞ্জ কৰি আহিলোঁ। এতিয়া আৰু ভিতৰত যদি দেখা পাইছোঁ ৰাস্তাটো সিফালেও যাম সিফালেও আছে আলহী। আছে এইটো ৰাস্তা এইটো ইফালে যাব লাগে আপোনাৰ এইখিনি চক বুলি কয় এইখিনি নাম আছে হেলৌচা আৰু ইফালে চিধা যাব লাগে চামতা আৰু নলবাৰী আৰু অলপমান আগুৱাই গ'লে আছে সৰ্থেবাৰী মেইন সৰ্থেবাৰী। আৰু এইটো ৰাস্তা দি অলপমান দেৰিকৈ 1 ঘণ্টা 2 ঘণ্টা দেৰিকৈ এইটো চাইডে যাম আপোনালোকৰ দেখাই যাম। চাহ পানী খাই লওঁ। আহি পালোঁ আহি পাই গাড়ীখনে লৈ আহিলোঁ। লৈ এতিয়া ভিতৰত যাওঁ দেউতাৰ ভিতৰত গ'ল দেখাই আছোঁ। এইফালে ভিতৰৰ ৰাস্তাটোদি সোমাই আহিলোঁ যিটো আপোনালোকক অকণমান আগতে দেখাইছিলোঁ। এয়া আছে নামঘৰ এয়া পানীৰ টেংকি আৰু এয়া আছে এইটো ঘৰটো এইফালেও যায় চাগে ক'ৰবাত। 17 বছৰৰ মূৰত 17 না 18 বছৰ হৈছে বাৰু 18 বছৰ চাগে। মই ক্লাছ 2 মানতে আহিছিলোঁ আৰু এতিয়া তো নাহিয়ে এইবোৰ বান্দৰ এইটো বান্দৰ গাছ বান্দৰ এইটো বান্দৰ বান্দৰ দেখা পালোঁ A few moments later. এইফালে যে আপোনাৰ চামতা ৰাস্তা চাওক কি বঢ়িয়া ৰাস্তা আৰু এইফালে হৈছে সৰ্থেবাৰী আৰু এয়া আছে হেলৌচা মানে হেলৌচাৰ আকৌ সৰ্থেবাৰী। আমি আহোঁতে এনেকৈ আহিছিলোঁ সৰ্থেবাৰীতে আহিছিলোঁ। এতিয়া এইফালে আপোনাৰ চামতা যাব পাৰি নলবাৰী যাব পাৰি গুৱাহাটী যাব পাৰি চবফালে যাব পাৰি। আৰু এয়া হৈছে মোৰ বাইকখন 4 ইণ্ডিকেটৰ লগাই থৈ দিছোঁ যিহেতুকে পাৰ্কিং কৰিলোঁ গাড়ী আৰু এখন বাছ আহিছে চাগে গুৱাহাটী যাব চাগে। এইফালে যিহেতুকে নলবাৰী গুৱাহাটী যাব পাৰি সেইকাৰণে বাছো কৰে অহা যোৱা কৰে। এয়া হৈছে ৰাস্তা কি ধুনীয়া জেগা আৰু বতাহ মিলিছে বঢ়িয়াকৈ। এই পৰা পথাৰৰ পৰা মুকলি বতাহ ধুনীয়া কৰি আহিছে। গছৰ তলতে জিৰাই আছোঁ। এখন আছে বাইকখন এইখনৰ এতিয়া 1.5 বছৰ হৈছে এখন 3 বছৰ হ'লে এখন বিক্ৰী কৰি দিম। কোনোবাক লাগিলে গাছ কৈ দিব। এখনৰ 2 ইয়াৰ হ'ব আৰু 2 মাহমান বাকী আছে। মোটামুটি 3 বছৰ হ'লে এখনক আৰু চেঞ্জ কৰাই দিম। হাতৰ পৰা ওলাই আহিলোঁ ওলাই আহি এখন আছে মোৰ বাইকখন আৰু সৰ্থেবাৰী আহি পালোঁ। আহি পাই পেলাই এতিয়া গাছ ভিডিঅ'টো এটেণ্ড কৰোঁ আৰু গাছ ভিডিঅ' চাই কেনেবাকৈ কমেণ্টত জনাই দিব গাছ ভিডিঅ' চাই এটেণ্ড কৰোঁ। বাই বাই।